আমি এবোৰে বাহিৰত থাকি কিনে ভাবো কি ভাই একো হোৱা নাই, সব ঠিক আছে, কিন্তু সবচে মেইন কাৰণ হৈছে গৌতম গম্ভীৰ আৰু অজিত আগাৰকাৰ। মই এটা কথা আজিলৈ বুজিব পৰা নাই, ৰিয়ান পৰাগৰ লগত তাৰ দুশ্মনীটো কি বে? আমি অসমৰ মানুহকেইটা সেইকেইটা বুজি নাপাওঁ। আমি ভাবো ভাই বিন্দাছ আছো, ৰিয়ান পৰাগৰটো ভাই ইঞ্জুৰি হৈছে তাৰ কাৰণে চান্স পোৱা নাই। অ ভাই 2-3 বছৰ ইঞ্জুৰিৰ কাৰণে ৰিয়ান পৰাগে চান্স পোৱা নাই, সেইটো কথা কিন্তু আপুনি নক'ব। কিন্তু ৰিয়ান পৰাগৰ যেতিয়া ফিটনেছ ইছ্যুৰ নাম কৰি কিনে তাক বাহিৰত দিয়া হৈছিল, তাৰ পিছত ৰিয়ান পৰাগে কেনেকুৱা ৰঞ্জি ট্ৰফি খেলে, আপুনি মোক সেইটো আনচাৰ দিব পাৰিব? গৌতম গম্ভীৰে তাৰ জাগাত আনিব খুজিছিলে ভাই তিলক বৰ্মাক, গৌতম গম্ভীৰে তাৰ জাগাত আনিব খুজিছিলে ভাই ৰিংকু সিং। ৰিয়ান পৰাগৰ ফিটনেছ ইছ্যু অলপ হৈছিলে আৰু সেইটো নাম ধৰি ৰিয়ান পৰাগ 3 বছৰ, আজিৰ ডেটত 3 বছৰ হৈ গ'ল ৰিয়ান পৰাগ টিমত নাই। হৰ্ষিত ৰাণা কেনেকুৱা 3 ফৰ্মেট প্লেয়াৰ হৈ গ'ল মোক সেইটো কওক। ৱাশ্বিংটন সুন্দৰ কেনেকুৱা 3 ফৰ্মেট প্লেয়াৰ হৈ গ'ল সেইটো কওক। ইয়াৰ মানুহ আহি কিনে ভাই ইয়াৰ ৰোহিত শৰ্মাৰ ভাই দিন তাৰিখ ঠিক কৰি দিছিলে যে তই ওলাই যাবি আৰু আজিৰ পৰা লৰ্ডছৰ পৰা তো শেষ। দেৱজিৎ শইকীয়া আহি কিনে গোটেইখিনি মানুহৰ মুখত ভাই তাৰা লগাই দিছে যে সি ক'তো নাযায়। আপোনালোকৰ মন্তব্যটো কি নহয় এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাব, কাৰণ মই জানিব বিচাৰো গৌতম গম্ভীৰক লৈ কিনে আপোনালোকে কিভাৱে আৰু ৰিয়ান পৰাগ লৈ কিনে আপোনালোকে কিভাৱে কমেণ্ট কৰি জনাব। আৰু যদি ৰিয়ান পৰাগ ফেন হয় তেতিয়াহ'লে ভিডিঅ'টো চাই কমেণ্টটো কৰিবই, কিন্তু ৰিয়ান পৰাগ যদি ফেন হয় আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকে শুনক ভিডিঅ'টো তাৰপিছত কমেণ্ট কৰিব। কাৰণ ৰিয়ান পৰাগৰ লগত কি অত্যাচাৰ হৈ আছে, গৌতম গম্ভীৰ কেনেকৈ প্লেয়াৰৰ লগত অত্যাচাৰ কৰি আছে, আপুনি এইটো ভিডিঅ'ত জানি যাব। ভিডিঅ'টো চাওক। পলিটিক্স পলিটিক্স পলিটিক্স, তাৰ ভিতৰত এটা মানুহ আছে ভাই, সেই মানুহটো হ'ল আমাৰ অসমৰ দেৱজিৎ লন শইকীয়া। এণ্ড মৌকে পে বলতে হে না ভাই, তো এণ্ড মৌকে পে সেই মানুহজনে আহি কিনে যি এষাৰ কথা ক'লে, ৰোহিত শৰ্মাৰ যি মাথাত প্ৰেছাৰ আছিলে ভাই সেইটো 90% ডাউন কৰি দিলে। ৰোহিত শৰ্মাক লৈ কিনে গৌতম গম্ভীৰ আৰু অজিত আগাৰকাৰ ইমান বাবাল কৰিলে, লেকিন লাভটো কি হ'ল? যি মানুহ ভাই 33 ইয়াৰ আগত 33 চেঞ্চুৰী মাৰিছিলে, সেই মানুহটোক এনেকুৱা তাৰমানে প্ৰেছাৰ দি আছিলে কি তাৰ প্ৰেছাৰত তাৰ যদি খেলটো বেয়া হৈ যায়, দুটা স্ক'ৰ সি ল' স্ক'ৰ কৰিলে, যদি থাৰ্ড অডিয়াই যায় কিনে সি যদি ৰান কৰিব নোৱাৰে, তো আমাৰ হাতত এটা চান্স আহি যাব কেনেকৈ তাক বাহিৰত কৰি দিব পাৰোঁ। এই বাহিৰ কৰি দিব পাৰোঁ কৰি চালা আজি টিমটো ইমান বেৰা গৰ্ক কৰি আছে। আজি টিমটোৰ অডিআই টিম কওক, আপুনি টেষ্ট টিম কওক, আপুনি T20 টিম কওক, একো কাম নোহোৱা হৈ আয়াৰলেণ্ডৰ লগত হাৰি আছে। ও ভাই ইংলেণ্ডৰ লগত হাৰি আছে, ঠিক আছে, এইটো মস্ত ডাঙৰ ইছ্যু নহয় ভাই চাহাব, আয়াৰলেণ্ডৰ লগত হাৰি আছে। আৰু এইটো কিয় হৈ আছে জানে নাই? পলিটিক্স। আমি এবোৰে বাহিৰত থাকি কিনে ভাবো কি ভাই একো হোৱা নাই, সব ঠিক আছে, কিন্তু সবচে মেইন কাৰণ হৈছে গৌতম গম্ভীৰ আৰু অজিত আগাৰকাৰ। আপুনি ভাবক ৰিয়ান পৰাগৰ কণ্ডিশ্যনটো আপুনি বুজি পাইছে নাই? আমি অসমৰ মানুহকেইটা সেইকেইটা বুজি নাপাওঁ। আমি ভাবো ভাই বিন্দাছ আছো, ৰিয়ান পৰাগৰটো ভাই ইঞ্জুৰি হৈছে তাৰ কাৰণে চান্স পোৱা নাই। অ ভাই 2-3 বছৰ ইঞ্জুৰিৰ কাৰণে ৰিয়ান পৰাগে চান্স পোৱা নাই, সেইটো কথা কিন্তু আপুনি নক'ব। সেইটো হয়তো আপুনি বুজি পোৱা নাই, কিন্তু ভাই এইটো পলিটিক্স। আপুনি নিজে কওক, য'ত ৰিয়ান পৰাগ চান্স পাব লাগিছিল, ৰিয়ান পৰাগৰ যেতিয়া ফিটনেছ ইছ্যুৰ নাম কৰি কিনে তাক বাহিৰত দিয়া হৈছিল, তাৰ পিছত ৰিয়ান পৰাগে কেনেকুৱা ৰঞ্জি ট্ৰফি খেলে, আপুনি মোক সেইটো আনচাৰ দিব পাৰিবনে? নোৱাৰে, কাৰণ আমি চবে জানো ভাই, ৰিয়েলাইজ নকৰোঁ। কিন্তু আমি লাহে লাহেকে গম পালো যে কাৰণটো হ'ল গৌতম গম্ভীৰে তাৰ জাগাত আনিব খুজিছিলে ভাই তিলক বৰ্মা, গৌতম গম্ভীৰে তাৰ জাগাত আনিব খুজিছিলে ভাই ৱাশ্বিংটন সুন্দৰ, গৌতম গম্ভীৰে তাৰ জাগাত আনিব খুজিছিল ভাই শিৱম দুবে, ৰিংকু সিং। আপুনি পাহৰি নাযাব ৰিংকু সিঙক ইমান বেক কৰি আছিলে, যিহেতু ৰিংকু সিঙে এটা IPL 3 বছৰ 4 বছৰ আগত এটা IPL ভাল খেলিছিল আৰু তাৰ কাৰণে ইয়াক লাগাতাৰ তাক মানে চান্স দি আছে লাগা। কিন্তু ৰিয়ান পৰাগক আপুনি ভাবিছেনে ৰিয়ান পৰাগে ইমান 2024 ইমান বাবাল খেলিছিলে, তাৰপিছত তাক এটা মানে চাওক, সবচে ডাঙৰ কথা হ'ল তাক যে চান্স দিছে, কিয় দিছে? তাৰমানে যেতিয়া 2024 ৰিয়ান পৰাগে ইমান ভাল খেলিছিলে, সেই প্ৰেছাৰটোৰ কাৰণে তাক চান্স দিছে, কাৰণ মানুহৰ এটা প্ৰেছাৰ আছে, ফেন্সৰ এটা প্ৰেছাৰ আছে। যদি সি সেই টাইমত চান্স নিদিলে হয়, তেতিয়াহ'লে তাৰ ওপৰত এটা প্ৰেছাৰ উঠিলে হয়, তাৰ ক্ৰিটিচিজম হ'লে হয়, আৰু সেই ক্ৰিটিচিজমৰ কাৰণে সি তাৰমানে ৰিয়ান পৰাগ চান্স দিব লগা বাধ্য হৈ গৈছিল। কিন্তু যেতিয়া ৰিয়ান পৰাগক এটা দুটা চান্স দিলে, তাৰপিছত দেখা পালে ৰিয়ান পৰাগৰ ইমান কেপাচিটি, ইমান কেপাবিলিটি আছে তাৰ, যে ৰিয়ান পৰাগে বাবাল কৰি দিলে হয়। তাৰপিছত চিৰিজটোত সঁচাকৈ ৰিয়ান পৰাগৰ অকণমান ইঞ্জুৰি আছিলে, সেই চিৰিজটো বাংলাদেশৰ চিৰিজৰ পিছত চাগে, মোৰ একজেক্ট মনত পৰা নাই, তো ৰিয়ান পৰাগৰ ফিটনেছ ইছ্যু অলপ হৈছিলে, আৰু সেইটো নাম ধৰি ৰিয়ান পৰাগ 3 বছৰ, আজিৰ ডেটত 3 বছৰ হৈ গ'ল ৰিয়ান পৰাগ টিমত নাই। এতিয়াতো বাৰু টিমত নাই, কাৰণ সি ইঞ্জুৰি চাৰ্জাৰী কৰিছে, সেইটো ঠিক আছে, মানি লৈছোঁ আমি এইটো। কিন্তু তাৰ আগত সি পুৰা কণ্টিনিউ ভাই ইঞ্জুৰি নাছিলে। যদি কণ্টিনিউ ইঞ্জুৰি থাকিলে হয়, তেতিয়াহ'লে সি 3-4 বছৰ IPL কেনেকুৱা খেলে মোক জবাব দিয়ক। সি যদি কণ্টিনিউ তাৰ যদি ফিটনেছ ইছ্যু হ'লে হয়, তেতিয়াহ'লে সি কেনেকুৱা ডমেষ্টিক খেলে, ডমেষ্টিক কেনেকুৱা 3 বছৰ খেলিলে সি। হয় মই বুজিছোঁ এই বছৰ, যোৱা বছৰ ইমান এটা মাজতে 1-2টা খেলত সি খেলা নাই পুৰা, কিন্তু হ'লেওতো খেলি আছিলে নে ভাই? তো সেই বস্তুখিনি কোনে জবাব দিব? কিন্তু তাৰ জাগাত কেনেকুৱা ৱাশ্বিংটন সুন্দৰ ভাই ইঞ্জুৰি লৈ কিনে খেলি থাকে, কেনেকুৱা ভাই হৰ্ষিত ৰাণা ইঞ্জুৰি হোৱাৰ পিছতো তাক এটা চান্স দি দিয়ে, ফট কৰি এটা চান্স দি দিয়ে। মই একো বুজি নাপাওঁ। হৰ্ষিত ৰাণা ইংলেণ্ডত যেতিয়া সি যায়, ভাই তাৰ স্কোৱাডত নাম, যেতিয়া স্কোৱাডত তাৰ ইঞ্জুৰিৰ কাৰণে সি বাহিৰ হ'লে আকৌ কেনেকৈ চান্স পাই যাবে? আমি যিটো গম পাওঁ যে ইঞ্জুৰি হ'লে সি ৰিকভাৰী কৰাৰ কাৰণে এটাটো হ'ল ৰিকভাৰ কৰিব লাগিব, তাৰপিছত সি ডমেষ্টিক খেলিব লাগিব, তাতে পাৰফৰ্মেঞ্চ কৰি কিনে ইণ্ডিয়ান টিমত আপষ্টেট কৰিব লাগিব। সেইটোৱে ৰুলছ এণ্ড ৰেগুলেশ্যন আছিল ইমান দিনৰ পৰা। কিন্তু এতিয়া কি হ'ল?
ভাই গৌতম গম্ভীৰে মানে খতম কৰি দিলে বে চব। সি অহাৰ পিছত এনেকুৱা এটা প্লেয়াৰ নাই যি মানে ডমেষ্টিক পাৰফৰ্মেঞ্চ দি কিনে আহে। আবে যোনে ডমেষ্টিক পাৰফৰ্মেঞ্চ দিয়ে ইয়াক বাহিৰত থৈ দিয়ে। আজি টেষ্টত ইমান বেৰাগাৰ কৰি ৰাখিছে সৰফৰাজ খান, যি ইমান ভাল পাৰফৰ্মেঞ্চ দি আছিলে ৰোহিত শৰ্মাৰ টাইমত। আপুনি ভাবক ইংলেণ্ডৰ লগত 5টা টেষ্ট মেচৰ চিৰিজ হৈছিলে আৰু তাতে সৰফৰাজ খান কেনেকুৱা পাৰফৰ্মেঞ্চ দিছিলে, ধ্ৰুৱ জুৰেল সেই টাইমত কেনেকুৱা পাৰফৰ্মেঞ্চ দিছিলে। ভাই যোনে পাৰফৰ্মেঞ্চ দিছে তাক টিমত ল'ব লাগে, তাক যদি নলয় তো পলিটিক্স নহ'লে আৰু কি। হৰ্ষিত ৰাণা কেনেকুৱা 3 ফৰ্মেট প্লেয়াৰ হৈ গ'ল মোক সেইটো কওক। ৱাশ্বিংটন সুন্দৰ কেনেকুৱা 3 ফৰ্মেট প্লেয়াৰ হৈ গ'ল সেইটো কওক। ভাই চাহ মই তো কাম কৰি আছো, ৰোহিত শৰ্মা বিৰাট কোহলিক বাহিৰত ওলাই দি আছো, সেইটোৱে মোৰ কাৰণে ডাঙৰ কাম। আবে তই সেইটোতে লাগি থাক। আৰু ৰিয়ান পৰাগৰ লগত তোৰ এই কি দুশ্মনী ভাই, মই এটা কথা আজিলৈ বুজিব পৰা নাই, ৰিয়ান পৰাগৰ লগত তাৰ দুশ্মনীটো কি বে। সেইটো এটা আচল যি মানুহটো ঠিক আছে 2024 পৰা সি যেতিয়া ডেবিউ কৰিছিলে। আৰু মই এটা কথা কওঁ, ৰিয়ান পৰাগ যিটো ৰান বনাইছিলে ভাই সেইটো ড্ৰিম, মানে মানুহৰ এটা ড্ৰিম থাকে ভাই। কেনেকুৱা, কাৰণ ৰিয়ান পৰাগে শ্ৰীলংকাৰ লগত আপোনাৰ মনত আছিলে, শ্ৰীলংকাৰ লগত তাৰ বেটিং কক, তাৰ বলিং কক, তাৰ ফিল্ডিং কক কি বাৱাল দিছিলে শ্ৰীলংকাৰ লগত। সেইটোৰ পিছত ৰিয়ান পৰাগ পাৰফেক্ট হৈ যাব লাগিছিল, সেই টিমৰ এটা মানে স্থায়ী মেম্বাৰ হৈ যাব লাগিছিল। কিন্তু ৰিয়ান পৰাগক এটা ইস্যু দেখাব লাগে, খালি এটা ইস্যু দেখাব লাগে যে ভাই তাৰ ফিটনেছ ভাল নহয়। সেই টাইমত কিন্তু ফিটনেছটো ইমানো বেয়া নাছিলে, খেলিব পাৰিলে হয়। কিন্তু সেই নাম ধৰি তাক আজি 3 বছৰ হৈ গ'ল, ৰিয়ান পৰাগে আজিলৈ কামবেক কৰিব পৰা নাই, কাৰণ গৌতম গম্ভীৰ। মই এটা ৰিকুৱেষ্ট কৰিছোঁ দেৱজিৎ শইকীয়াজীক, মই বহুত ভাই মোৰ ভাল লাগে যে আজিৰ ডেটত দেৱজিৎ শইকীয়াই এটা মানুহ আছিলে যি ৰোহিত শৰ্মাৰ এই গোটেইখিনি যিমান প্ৰব্লেম আছিলে সেইটো ছল্ভ কৰা এটা মানুহ ফাৰ্ষ্ট ওলাইছিলে, সেইটো হৈছিলে দেৱজিৎ শইকীয়া। নহ'লে তাৰ আগত দুনিয়াৰ মানুহ আহি কিনে ভাই ইয়াৰ ৰোহিত শৰ্মাৰ ভাই দিন তাৰিখ ঠিক কৰি দিছিলে যে তই ওলাই যাবি আৰু আজিৰ পৰা লৰ্ডছৰ পৰা তো শেষ। দেৱজিৎ শইকীয়া আহি কিনে গোটেইখিনি মানুহৰ মুখত ভাই তালা লগাই দিছে যে সি ক'তো নাযায়। এনেকুৱা মোৰ মানুহ লাগে, মোৰ ভাল লাগিছে সেইটো চাই কিনে মোৰ বাবা লাগিছে। সেই মানুহটোৰ পৰা ৰেছপেক্ট আৰু বাঢ়ি গৈছে ভাই। এনেকুৱা হ'ব লাগে, BCCI ছেক্ৰেটাৰী ভাই দমদাৰ হ'ব লাগে না, সি ক'ব লাগে বে যি হয় দেখা যাব ভাই। সেনেকা মই আৰু এটা বিচাৰোঁ, আহি কিনে কৈ দিব লাগে এইবাৰ ৰিভিউ মিটিং হ'ব ন, ৰিভিউ মিটিংটো হ'ব ন, এইবাৰ ৰিভিউ মিটিঙত দেৱজিৎ শইকীয়াজী ডাইৰেক্ট কৈ দিব লাগে, ডাইৰেক্ট কৈ দিব ভাই তোক আমি 2027 ৰাখিব বিচাৰিছিলোঁ কিন্তু এতিয়া আৰু নহ'ব, এতিয়া আৰু নহ'ব, তো টাটা বাই বাই কৰি দি। আমাৰ বিবেচ লক্ষ্মণ আছে আৰু আমাৰ ৰাহুল দ্ৰাবিড়, যুৱৰাজ সিং যোনে হয় আৰু, কিন্তু ভাই গম্ভীৰৰ পৰা হাত আমাক এৰাই দি ভাই, এৰাই দি। নহ'লে ৰিয়ান পৰাগ আমাৰ ভাই, মই এটা কথা কৈছোঁ, ৰিয়ান পৰাগ বুলি নহয়, অসমৰ পৰা আৰু কোনো প্লেয়াৰ তেনেকুৱা যাব নোৱাৰে যদি গৌতম গম্ভীৰ তাতে বহি থাকে। সি তাৰ পচন্দিতা মানে সি তাৰ ভাল লগা প্লেয়াৰ কেইটাক ভাই আনে। আপুনি গুৰনুৰ চাওক ভাই, গুৰনুৰ ব্ৰাৰ ভাই ইয়াতে কি প্লেয়াৰ আনি থৈ দিছে বে। আৰু কিবা প্লেয়াৰ মই পাহৰি গৈছোঁ নামটো, সেইকেইটা খেলাই আছে বে। আৰু যিকেইটা লেজেণ্ড, যিকেইটা ভাল প্লেয়াৰ, যিকেইটা ডেঞ্জাৰাছ খেলি আছে যেনেকা কুলদীপ, ইয়াক চান্সে দিয়া নাই ভাই। মহম্মদ শামি ক'ত গ'ল? মহম্মদ শামি লেজেণ্ড ভাই বলাৰ হয়, ক'ত গ'ল? বুমৰাক এটা মেচ খেলাব, 2টা মেচ বোলে সি বোলে ৰেষ্টে দিয়ে তাক, বুজি নাপাওঁ মই আজিলৈ থিউৰি বুজি পোৱা নাই। হাৰ্দিক পাণ্ডিয়াক ফিটনেছৰ নাম কৰি তাক বাহিৰত থৈ দিলে ভাই। ৱৰ্ল্ড কাপ উইনাৰ ডেঞ্জাৰাছ প্লেয়াৰ হয় হাৰ্দিক পাণ্ডিয়া, তাক বাহিৰত থৈ দিলে। তাৰপিছত আৰু কাক ধৰা নাই। তাৰপিছত আপুনি ভুৱনেশ্বৰ কুমাৰ বেচেৰাটো চান্সে পোৱা নাই। এই নটংকিবোৰ কৰি আছে গৌতম গম্ভীৰ, আৰু সেই গম্ভীৰক আমি মানে ভাই চাহাব ইটো কৰি আছো। আবে ইয়াক ওলাই দি টিমৰ পৰা, তেতিয়াহে টিমটো ভাল হ'ব, মই এইখিনি কৈ আছো। আজি যে জিম্বাবুৱেৰ লগত খেলিব যাই আছে, মইতো ভাবোঁ যে ভাই গম্ভীৰক ওলাই দি চাবা। মই এটা কথা কৈছোঁ, গম্ভীৰক নাই নহয় জিম্বাবুৱেৰ ভিতৰত ভাই ইংলেণ্ডত কৰি আয়াৰলেণ্ডতকৈ ভাল খেলিব। নাজানো চিৰিজ জিকিব নে নিজিকিব, সেইটো মই এটা ডাউট আছে, কিন্তু ভাই ইয়াতকৈ ভাল খেলিব সেইটো আপুনি আশা কৰিব পাৰে, কাৰণ তাতে গম্ভীৰ নাই। আপোনালোকৰ মন্তব্যটো কি নহয় এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাব, কাৰণ মই জানিব বিচাৰোঁ গৌতম গম্ভীৰক লৈ কিনে আপোনালোকে কি ভাবে, আৰু ৰিয়ান পৰাগ লৈ কিনে আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। আৰু যদি ৰিয়ান পৰাগ ফেন হয় তেতিয়াহ'লে ভিডিঅ'টো চাই কমেণ্টটো কৰিবই, কিন্তু ৰিয়ান পৰাগ যদি ফেন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।